মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ পৰিচাও আহা 3.7ৰ আটাইকেইটা প্ৰশ্ন উত্তৰ। পৰিচাও আহা 3.7ৰ 1 নম্বৰত আছে 9 হৰণ 4 ভাগৰ 15 মান কিমান। ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত যিটো অপশ্যন শুদ্ধ হয় সেইটো আমি লিখিব লাগিব। এইটো কি আছে 9 হৰণ 4 ভাগৰ 15 আছে। আমি এনেকুৱা ভগ্নাংশৰ হৰণ আগত কৈছোঁ, এই হৰণ থাকিলে হৰণটো আমি পূৰণ কৰি দিব লাগে আৰু পূৰণৰ পিছৰ সংখ্যাটো ওলোটা হয়, তাৰমানে এই তলৰ সংখ্যাটো ওপৰলৈ গুচি যাব আৰু ওপৰৰ সংখ্যাটো তললৈ নামি আহিব। 9 হৰণটো আমি পূৰণ কৰি দিম, এই 4টো ওপৰলৈ গুচি যাব আৰু 15টো তললৈ নামি আহিব। এতিয়া আমি কটাকটি কৰি দিব পাৰিম, 3 দি কাটিব পাৰিম, 3 বাৰ যাব, 3 দি কাটিব পাৰিম, 5 বাৰ যাব। তলত থাকিল 5, ওপৰত থাকিল 3 আৰু 4, মাজত কি আছে পূৰণ চিন আছে, 3 × 4। এইখিনি পূৰণ কৰি দিওঁ, 3 × 4 পূৰণ কৰিলে পাম আমি 12 আৰু তলত আছে 5। এতিয়া আমি পালোঁ 12/5। এতিয়া 12/5টো কোনটো অপশ্যনত আছে সেইটো আমি লিখিব লাগিব। এত আছে 3/5, এইটো নহয়। বিত আছে 5/12, এইটো নহয়। চিত আছে 12/5, চিত আছে 12/5, তাৰমানে আমাৰ এই চি অপশ্যনটো হ'ব শুদ্ধ, চি। এইটো হ'ল 1 নম্বৰ প্ৰশ্নৰ এনচাৰ। 2 নম্বৰত আছে মধুলিনাই দিনটোৰ 12 ভাগৰ 1 ভাগ গণিত অভ্যাস কৰে, তলৰ কোনটো প্ৰকাশে তেওঁৰ গণিত অভ্যাস কৰাৰ শুদ্ধ সময় সূচাব। মধুলিনাই দিনটোৰ 12 ভাগৰ 1 ভাগ, দিনত কিমান 24 ঘণ্টা, এই 24 ঘণ্টাৰ 12 ভাগৰ 1 ভাগ সময় সি কি কৰে গণিত অভ্যাস কৰে। এইটো কেনেকৈ কৰিম চাই লোৱা। 12 ভাগৰ 1 ভাগ সময় সি কি কৰে গণিত অভ্যাস কৰে, কিমানৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত। এতিয়া 1/12 × 24 কোনটো অপশ্যনত আছে, সেইটো আছে 1/12 × 24, তাৰমানে অপশ্যন এটো হ'ব শুদ্ধ। 2 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনচাৰ। 3 নম্বৰত আছে ফাতিমাই জন্মদিনৰ বাবে দেউতাকে আনি দিয়া 200 চকলেটৰ 2 ভাগৰ 1 ভাগ সহপাঠীসকলৰ মাজত বিতৰণ কৰিলে, বাকী থকাৰ পৰা 5 ভাগৰ 1 ভাগ তাই বায়েকক দিলে। তাইৰ বায়েকে পোৱা চকলেটৰ বাবে কোনটো ৰাশি শুদ্ধ হ'ব। তলত 4টা ৰাশি দি আছে, তাৰ কোনটো শুদ্ধ ৰাশি সেইটো আমি বাছি উলিয়াব লাগে। ইয়াত কি কৈছে ফাতিমাৰ জন্মদিনৰ বাবে দেউতাকে আনি দিয়া 200 চকলেটৰ মানে কি পূৰণ, 200 চকলেটৰ 2 ভাগৰ 1 ভাগ কি কৰিলে ক্লাছমেট মানে সহপাঠীৰ মাজত বিতৰণ কৰি দিলে, আৰু তাৰ 5 ভাগৰ 1 ভাগ কি কৰিলে বায়েকক দিলে। মানে গোটেইখিনি কি হৈ আছে পূৰণ হৈ আছে। কিমান আছে 1/2, তাৰমানে 2 ভাগৰ 1 1ৰ আৰু কি আছে 5 ভাগৰ 1 5 ভাগৰ 1, মুঠ চকলেট কিমান আছিল 200। এতিয়া 1/2 × 1/5 × 200, এইটো অপশ্যনটো ক'ত আছে আমি বিচাৰি চাওঁ। 1/5 × 1/2 × কি আছে 200, তাৰমানে এইটো আমি এনেকৈও লিখিব পাৰি 1/5 × 1/2 × 200, তাৰমানে পূৰণে ক্ৰম বিনিময় বিধি মানি চলে। এতিয়া ক্ৰম যদি আমি সাল সলনি কৰি দিওঁ তথাপিও পূৰণফল কি হ'ব একেটাই হ'ব। এতিয়া 1/5 × 1/2 × 200 ক'ত আছে, অপশ্যন এত আছে 1/5 × 1/2 × 200, গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন এ। 4 নম্বৰত আছে তোমাৰ ঘৰত এজন গাখীৰ বেপাৰীয়ে 1.5 লিটাৰ গাখীৰ দিয়ে, তেওঁ গাখীৰখিনিক এটা হাফ লিটাৰৰ এটা পাত্ৰৰ সহায়ত জোখে, তেওঁ পাত্ৰটোৰ সহায়ত কিমান বাৰ গাখীৰ দিবলগীয়া হ'ব, তাৰ বাবে কোনটো ৰাশি শুদ্ধ হয় লিখিব লাগে। ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত কোনটো শুদ্ধ হয় সেইটো আমি লিখিব লাগিব। কি কৈছে এজন বেপাৰীয়ে কি কৰে গাখীৰ দিয়ে কিমান 1.5 লিটাৰ, সেই 1.5 লিটাৰ গাখীৰ দিয়াৰ সময়ত সি কি কৰে গাখীৰ জোখে, কি পাত্ৰৰে জোখে যে হাফ লিটাৰৰ পাত্ৰৰে জোখে। এতিয়া হাফ লিটাৰ যদি 3 বাৰ কৰি দিয়ে তেতিয়া কি হ'ব 1.5 লিটাৰ হ'ব, তাৰমানে 4 নম্বৰ এনচাৰ গাখীৰ কিমান 1.5 লিটাৰ। 1.5 লিটাৰ গাখীৰ জোখে কিহেদি হাফ লিটাৰৰ পাত্ৰ দি, হাফ লিটাৰ 3 বাৰ দিব লাগিব। তো কেনেকৈ চোৱা
এইটো কি আছে আমাৰ 1/2 ডিভাইড কিমান আছে 1/2 এইটো এটা মিশ্ৰ ভগ্নাংশ থাকিলে সেইটো আমি কি কৰিব লাগে অপ্ৰকৃত ভগ্নাংশত নিব লাগিব অপ্ৰকৃত ভগ্নাংশত কেনেকৈ নিম এই 2টো যেনেকৈ আছে তেনেকৈ লিখিম তাৰপিছত এই 2ৰ লগত 1 পূৰণ কৰিলে 2 পাম আৰু এই 1টো আমি যোগ কৰি দিম কিমান হ'ব 3 এবাৰ আমি এই হৰণটো কি কৰিম পূৰণ কৰি দিম 2টো ওপৰলৈ গুচি যাব 1টো তললৈ নামি আহিব এই 2টো কেনচেল যাব আমি ইয়াত কিমান পাম 3 তাৰমানে হাফ লিটাৰ কৰি যদি 3বাৰ জোখে তেতিয়া হ'ব 1.5 লিটাৰ এতিয়া এক সমষ্টি 2/1 হৰণ 2/1টো কোনটো অপশ্যনত আছে আমি চাওঁ অপশ্যন এ এইটো নহয় অপশ্যন বিটো হ'ল শুদ্ধ এক সমষ্টি 2/1 হৰণ 2/1 এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এইটো হ'ল 4 নম্বৰৰ এনসাৰ 5 নম্বৰত আছে ৰংমিলিৰ ঘৰৰ পানী টেংকিত 5/3 অংশ পানীৰে ভৰ্তি হৈ আছিল তাৰে 3/1 অংশ পানী খালী হ'লে কিমান অংশ পানী টেংকিটোত থাকি যাব ৰংমিলি ঘৰত পানী টেংকি আছে আৰু সেই পানী টেংকিটো 5/3 অংশ পানীৰে ভৰ্তি হৈ আছে তাৰে যিমানখিনি ভৰ্তি হৈ আছে তাৰে 3/1 অংশ পানী খালী হ'লে তাৰ পৰা যদি 3/1 অংশ পানী খালী হয় মানে কি পূৰণ এইটো কেনেকৈ কৰিম চাই লোৱা 5 নম্বৰ সলিউশন এতিয়া প্ৰথম আছে পানী কিমান 3/5 মানে পূৰণ খালী কিমান হৈছে 1/3 এতিয়া আমি কটাকটি কৰি দিব পাৰি এই 3 কেইবাৰ যাব এবাৰ যাব তাৰমানে ওপৰত থাকিব কিমান 1 তলত থাকিব 5 এতিয়া আমি খালী অংশটো পালো তাৰপিছত কি কৈছে যে কিমান অংশ পানী টেংকিটোত থাকিব টেংকিটোত কিমান পানী থাকিব তাৰমানে মুঠ পানী আছিল আমাৰ 5/3 তাৰ পৰা যদি আমি এই 1/5টো মাইনাস কৰি দিওঁ তেতিয়া টেংকিটোত কিমান পানী থাকে সেইটো ওলাব এতিয়া মুঠ আছিলে কিমান 3/5 এইটো আমি মাইনাস কৰিব লাগিব 1/5 আমি জানো যে ভগ্নাংশৰ যোগ বিয়োগ কৰিবলৈ হ'লে লসাগু ল'ব লাগিব 5 আৰু 5ৰ লসাগু ল'ম আমি এবাৰ 5 যাব এবাৰ এইখিনি পূৰণ কৰি দিম 5 পাম কাৰণ 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব আৰু 1ৰ লগত যদি 5 পূৰণ কৰি দিওঁ আমি 5 পাম এতিয়া লসাগু পালো আমি 5 এতিয়া এই 5ত কেইবাৰ যাব এবাৰ যাব এই 1টো আকৌ 3 লগত পূৰণ হ'ব কিমান হ'ব 3 হ'ব মাইনাস এই 5ত এবাৰ যাব এই 1টো আকৌ 1ৰ লগত পূৰণ হ'লে কি হ'ব 1 হ'ব এতিয়া 3 পৰা 1 মাইনাস কৰিলে কি পাম 2 পাম তাৰমানে 5/2 2/5 এই অপশ্যনটো ক'ত আছে আমি চাব লাগে 2/5 এত নাই বিত নাই চিত আছে 2/5 তাৰমানে চি অপশ্যনটো হ'ব শুদ্ধ চিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰত আছে ক অংশৰ সৈতে খ অংশ মিলোৱা এইটো হ'ল ক অংশ এইটো হ'ল খ অংশ এই ক অংশটো আমি খ অংশৰ লগত মিলাই লিখিব লাগিব নাইবা পৰীক্ষাত তোমালোকৰ প্ৰশ্নটো এনেকুৱা আহিব পাৰে যে বাও পক্ষৰ লগত সৌ পক্ষ মিলাই লিখা এইটো হ'ব বাও পক্ষ এইটো হ'ব সৌ পক্ষ এই নম্বৰত আছে 12 হৰণ 4 = 3ৰ ভাজ্য 12 হৰণ 4 = 3ৰ ভাজ্য এই খ অংশৰ কোনটো হ'ব সেইটো আমাৰ লিখিব লাগিব এটা আছে 12 হৰণ 4 এতিয়া 12ক যদি আমি 4 দি হৰণ কৰি দিওঁ 12ক যদি আমি 4 দি হৰণ কৰি দিওঁ কেইবাৰ যাব 3বাৰ যাব 3বাৰ এইটো পালো আমি ভাগফল 3 পালো ভাগফল এই 3ৰ ভাজ্য কিমান হ'ব 12 হ'ব এতিয়া 12টো কেই নম্বৰত আছে 1 নম্বৰত আছে 18 2 নম্বৰটো নহয় 3 নম্বৰ তাৰমানে 6ৰ এটো মিলিব এই 3 নম্বৰ লগত 3 নম্বৰ লগত মিলিব 6ৰ এটো মিলিব 3 নম্বৰ লগত এতিয়া আমি 6ৰ বি নম্বৰটো চাম বি নম্বৰত আছে 24ৰ 3/4 এই মানে কি পূৰণ তাৰমানে 24 * 3/4 এতিয়া কটাকটি কৰি দিয়া 4 4 এবাৰ যাব 4 24 কেইবাৰ যাব 6 বাৰ যাব
এটা পূৰণ কৰি দিওঁ 6 লগত 3 পূৰণ কৰিলে পাম আমি 18 তলত 1 থাকিলে 1 টো নিলিখো তে 18 টো ক'ত আছে 18 টো আছে 1 নম্বৰ তাৰমানে বি নম্বৰৰ এনসাৰটো হ'ব 1 ৰ লগত মিলিব বি নম্বৰ এনসাৰটো 1 ৰ লগত মিলিব এতিয়া আমি সি নম্বৰটো চাওঁ সি নম্বৰত আছে 3/4 ইনটু 2/7 ৰ গুণকটো তে 3/4 ইনটু 2/7 তো কটাকটি গ'লে আমি কটাকটি কৰি দিম নহলে হৰ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম তো কটাকটি যাব 2 যাব 2 এবাৰ 2 যাব 4 দুবাৰ এতিয়া ওপৰত থাকিল 3 ইনটু 1 কিমান হ'ব 3 হ'ব মই এবাৰ লিখিয়ে দিছো 3 ইনটু 1 আৰু তলত থাকিল 2 ইনটু 7 এইটো পূৰণ কৰি দিও 2 লগত 7 পূৰণ কৰিলে পাম আমি 14 আৰু 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম এটা 3/14 ক'ত আছে 4 নম্বৰত আছে 3/4 একচুয়ালি এটো 4 নহয় 14 হ'ব লাগিছিলে 3/14 তাৰমানে এটো মিলিব আমাৰ 4 নম্বৰ লগত সি টো মিলিব 4 নম্বৰ লগত এই সি টো মিলিব 4 নম্বৰ লগত আমি 5 নম্বৰটো চাও সৰি এটো 5 নহয় ডি ডি নম্বৰত আছে এক সমষ্টি 4/3 অনন্যক মানে উলটা তাৰ মানে এক সমষ্টি 4/3 অনন্যক কি হ'ব এটো আমি উলিয়াই লওঁ আগত এটা আছে এক সমষ্টি 4/3 এটো এটা আছে মিশ্ৰ ভগ্নাংশ থাকিলে হেতু আমি কি কৰিব লাগে প্ৰথম অপ্ৰকৃত ভগ্নাংশত নিব লাগে কেনেকৈ লম চোৱা প্ৰথম 4 টো আমি লিখিলো এই 4 টো লিখিলো এতিয়া এই 4 ৰ লগত 1 পূৰণ কৰি দিম নাইবা 1 ৰ লগত 4 পূৰণ কৰি দিম একেটা কথাই হ'ব 4 ইনটু 1 আৰু 3 টো কি হ'ব প্লাস হ'ব এতিয়া 4 ৰ লগত 1 পূৰণ কৰিলে আমি 4 এ পাম আৰু 4 ৰ লগত যদি 3 যোগ কৰি দিও কিমান পাম 7 পাম অনন্যক মানে হল উলটা মানে তলৰটো ওপৰত যাব আৰু ওপৰটো তলত নামি আহিব হ'ব 4/7 এতিয়া 4/7 টো ক'ত আছে 4/7 টো আছে 2 নম্বৰ মানে ডি ৰ এনসাৰ হ'ব 2 ডি ৰ এনসাৰ হ'ব 2 এটো হল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ কংহৰ লগত কংহ মিলোৱা 7 নম্বৰত আছে তলৰ বৰ্গসমূহৰ আচ্ছাদিত অংশৰ ভগ্নাংশবোৰ লিখা তলত কিছুমান বৰ্গ দিয়া আছে এই বৰ্গসমূহৰ কি কৰিব লাগে আচ্ছাদিত অংশৰ ভগ্নাংশ লিখিব লাগে আচ্ছাদিত অংশ মানে ৰং কৰা অংশ এটো আছে ৰং কৰা অংশ এতিয়া এ নম্বৰটো মই ইয়াত আঁকি লৈছো এতিয়া ইয়াক আমি এনেকৈ বনাই লব পাৰি ইয়াক এনেকৈ আস্তানি দিব পাৰি তাৰপিছত এটো এনেকৈ আস্তানি দিও এনেকৈ আস্তানি দিও এতিয়া সমান সমান হৈ গল এতিয়া কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 কিমান আছে টোটাল আছে 8টা এতিয়া ৰং কৈছে এটা পাৰ্ট তাৰ মানে 8 ভাগৰ 1 বা 1/8 এটো হল 7 ৰ এ নম্বৰৰ এনসাৰ 7 ৰ বি নম্বৰ চিত্ৰটো মই আঁকি লৈছো ইয়াক এনেকৈ পাৰ্ট কৰি দিব পাৰি তাৰপিছত আকৌ এইফালৰ পৰা এনেকৈ পাঠ কৰি দিছে এতিয়া আচ্ছাদিত অংশ মানে ৰং কৰিছে এইটো অংশ ৰং কৰিছে এইটো অংশ ৰং কৰিছে তাৰপিছত আকৌ এইটো অংশ ৰং কৰিছে আকৌ এইটো অংশ ৰং কৰিছে অংশ ৰং কৰিছে মুঠ ঘৰ কেইটা আছে তাৰ মানে এইটো এটা ৰং কৰিছে আচ্ছাদিত অংশ এইটো এটা আচ্ছাদিত অংশ এইটো এটা আৰু এইটো এটা কেইটা আছে 1 2 3 4 5 6 7 8 টোটাল কিমান আছে 8 এতিয়া 8টাৰ ভিতৰত ৰং কেইটাত কৈছে 1 2 3 এটো হল 7 ৰ বি নম্বৰৰ এনসাৰ 8/3 এতিয়া 7 ৰ সি নম্বৰটো চাও
এইটো এটা বাকচ, এইটো এটা বাকচ, এইটো এটা বাকচ, এইটো এটা বাকচ, 4টা বাকচ। ইয়াত এটা বাকচক আকৌ কেইটা ভাগ কৰিছে? 1 ভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ। তাৰমানে এইটোও 4 ভাগ হ'ব, এইটোও 4 ভাগ, এইটোও 4 ভাগ। মানে 4 ভাগ যোগ 4 ভাগ কিমান হ'ব? 8 ভাগ যোগ 4 ভাগ কিমান হ'ব? 12। 12 লগত 4 যোগ কৰিলে পাম আমি 16। মানে 7ৰ চি কিমান হ'ব? 16। এতিয়া আমাৰ আচ্ছাদিত অংশ উলিয়াব লাগে। ইয়াত 2 ভাগ কালাৰ কৰিছে, ইয়াত 2 ভাগ কালাৰ কৰিছে। 2 ভাগ যোগ 2 ভাগ কিমান হ'ব? 4 ভাগ। এতিয়া আমি কটাকটি কৰিব পাৰিম। 4 4ত এবাৰ যাব আৰু 4 16ত 4 বাৰ যাব। তাৰমানে পাম আমি 1/4। 7ৰ চি নম্বৰ এনচাৰ হ'ব 1/4। 8 নম্বৰত আছে P(2) যদিহে দুটা ভগ্নাংশৰ পূৰণফল 1 হয় তেন্তে এটাক আনটোৰ অনন্য বুলি কোৱা হয়। Q(2) B/A হৈছে A/B অনন্য। ওপৰত দুটা উক্তিৰ ভিতৰত কোনটো শুদ্ধ? ইয়াত 4টা অপশ্যন দিয়া আছে, যিটো শুদ্ধ সেইটো আমি লিখিব লাগিব। প্ৰথম আমি চাই লওঁ পিত কি আছে। পিত আছে যদিহে দুটা ভগ্নাংশৰ পূৰণফল 1 হয় তেন্তে এটাক আনটোৰ অনন্য বুলি কোৱা হয়। এইটো শুদ্ধ, পিটো শুদ্ধ। যদি দুটা ভগ্নাংশৰ পূৰণফল 1 পাওঁ তেতিয়া এটাক আনটোৰ অনন্য বুলি কোৱা হয়। তাৰপিছত কিউত আছে B/A হৈছে A/B অনন্য। অনন্য মানে উলটা, মানে A/B অনন্য কি হ'ব? B/A হ'ব। এইটো শুদ্ধ, তাৰমানে P2ও শুদ্ধ, Q2ও শুদ্ধ। এতিয়া যিটো অপশ্যনত P আৰু Q দুয়োটা শুদ্ধ বুলি আছে সেইটো হ'ব আমাৰ এনচাৰ। এতিয়া এত আছে P আৰু Q দুয়োটাই শুদ্ধ, তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আমি 9 নম্বৰটো চাওঁ। 9ৰ এ নম্বৰত আছে উক্তি A(2) প্ৰকৃত ভগ্নাংশ পূৰণ কৰিলে পোৱা ভগ্নাংশটো দুয়োটাতকৈ সৰু হয়। ইয়াত কৈছে যদি দুটা আমি প্ৰকৃত ভগ্নাংশ পূৰণ কৰোঁ, এই পূৰণফলটো কি হয়? এই ভগ্নাংশ দুটাতকৈ সৰু হয়। যুক্তি আৰত আছে প্ৰকৃত ভগ্নাংশ সদায় 0 আৰু 1ৰ মাজত থাকে আৰু 0 আৰু 1ৰ মাজত থকা যিকোনো দুটা সংখ্যা পূৰণফলটো সংখ্যা দুটাতকৈ সৰু হয়। এতিয়া প্ৰথম আমি দুটা প্ৰকৃত ভগ্নাংশ পূৰণ কৰি চাওঁ। এই ভগ্নাংশ দুটাতকৈ সৰু হয় নে ডাঙৰ হয়? 9ৰ এ নম্বৰ এনচাৰ উক্তি এত আছে প্ৰকৃত ভগ্নাংশ পূৰণ কৰিলে পোৱা ভগ্নাংশটো দুটাতকৈ সৰু হয়। প্ৰথম আমি দুটা প্ৰকৃত ভগ্নাংশ লৈ লওঁ। প্ৰকৃত ভগ্নাংশ দুটা লৈ লওঁ। এটা লওঁ 3/5 আৰু এটা ল'ম 4/5। 4/5 প্ৰকৃত ভগ্নাংশ মানে হৰ ডাঙৰ আৰু লব সৰু, তলৰটোতকৈ হৰ আৰু ওপৰটোতকৈ লব। এতিয়া আমি এই দুটা পূৰণ কৰি চাওঁ। হৰ হৰ পূৰণ কৰি দিম আৰু লব লব পূৰণ কৰি দিম। 5ৰ লগত 5 পূৰণ কৰিলে পাম 25 আৰু 3 লগত 4 পূৰণ কৰিলে পাম 12। আমাক কৈছে যে এই ভগ্নাংশ দুটা পূৰণ কৰিলে, এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ, এই ভগ্নাংশ দুটা পূৰণ কৰিলে পূৰণফলটো কি হয়? এই ভগ্নাংশ দুটাতকৈ সৰু হয়। এইটো আমি এনেকে ক'ব নোৱাৰিম, এইটো আমি প্ৰথম উলিয়াই ল'ব লাগিব। এইটো কেনেকৈ উলিয়াম চাই লোৱা। প্ৰথম লিখি লওঁ 3/5, 3/5, তাৰপিছত আছে 4/5, তাৰপিছত আছে 12/25, 12/25। এনেকুৱা অংক আমি আগত কৈছোঁ। এতিয়া প্ৰথম আমি কি কৰিম? এই 5 আৰু এই 25ৰ লসাগু উলিয়াই ল'ম। 5, 5, 25। 5 দি হৰণ কৰি দিওঁ, এবাৰ যাব, এবাৰ যাব, 5 বাৰ যাব। এতিয়া 5ৰ লগত 5 পূৰণ কৰিলে পাম 25, 25ৰ লগত 1 পূৰণ কৰিলে 25 হ'ব, আকৌ 25ৰ লগত 1 পূৰণ কৰিলে 25 হ'ব। আমি লসাগু পালোঁ 25। চবৰ তলতে বহাই দিম 25, 25, 25। এতিয়া এই 25ত কেইবাৰ যাব? এবাৰ যাব। 1 ইনটু হ'ব, ইয়াত আছে 12। এই 5 25ত কেইবাৰ যাব? 5 বাৰ যাব। 5 ইনটু 4। এই 5 25ত কেইবাৰ যাব? 5 বাৰ যাব। 5 ইনটু 3। এতিয়া পূৰণ কৰি দিওঁ।
25 1 লগত 12 পূৰণ কৰিলে আমি 12 পাম 25 5 লগত 4 পূৰণ কৰিলে পাম 20 25 5 লগত 3 পূৰণ কৰিলে পাম 15 দেখোৱা আমি ভগ্নাংশ দুটা লৈছিলো 3/5 আৰু 4/5 উক্তি 8 আছে যে এই ভগ্নাংশ দুটা পূৰণ কৰিলে পূৰণফলটো কি হয় এই দুটাতকৈ সৰু হয় এতিয়া প্ৰথমটো পালো আমি 15/25 তাৰ পিছতো পালো 20/25 কিন্তু পূৰণফলটো আমি কি পাইছো 12/25 তাৰ মানে এই দুটাতকৈ কি হৈছে এটো সৰু হৈছে তাৰ মানে উক্তি এটো হল শুদ্ধ উক্তি এটো আমি শুদ্ধ পালো এতিয়া যুক্তিটো চাও যুক্তি আৰত কি কৈছে প্ৰকৃত ভগ্নাংশ সদায় 0 আৰু 1 ৰ মাজত থাকে প্ৰকৃত ভগ্নাংশ সদায় 0 আৰু 1 ৰ মাজত থাকে এটো তোমালকে মনত ৰাখিবা আৰু 0 আৰু 1 ৰ মাজত থকা যিকোনো দুটা সংখ্যাৰ পূৰণফলটো সংখ্যা দুটাতকৈ সৰু হয় আমি দুটা প্ৰকৃত ভগ্নাংশ ললো এই প্ৰকৃত ভগ্নাংশ দুটা পূৰণ কৰি পূৰণফলটো কি পালো এই ভগ্নাংশ দুটাতকৈ সৰু পালো তাৰ মানে যুক্তি আৰটো শুদ্ধ কিন্তু এই এৰ ব্যাখ্যাটো আৰে বুজাইছে গতিকে যেটো অপচনত আমি পাম যে এ আৰু আৰ দুটা শুদ্ধ আৰু আৰে এৰ ব্যাখ্যা বুজাইছে যেটো আমি শুদ্ধ বুলি লিখিম এতিয়া অপচন কেইটা চাও অপচন এ আছে এ আৰু আৰ দুটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 9 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 9 ৰ বি নম্বৰত আছে উক্তি এ 100 ৰ 3/4 হৈছে 75 আৰু যুক্তি আৰত আছে এটা ভগ্নাংশ আৰু এটা পূৰ্ণ সংখ্যা পূৰণফল সদায় এটা পূৰ্ণ সংখ্যা হয় তাৰ মানে এটা ভগ্নাংশ আৰু এটা পূৰ্ণ সংখ্যা যদি পূৰণ কৰি দিও পূৰণফলটো কি হয় সদায় এটা পূৰ্ণ সংখ্যা হয় গতিকে এটো আমি চাব লাগিব এটা 9 ৰ বি নম্বৰটো চাও উক্তি এ আছে 100 ৰ 3/4 হৈছে 75 তাৰ মানে এই ৰ মানে পূৰণ এই দুটা পূৰণ কৰিলে আমি 75 পাওনে নাপাও চাই লও 100 ৰ ৰ মানে পূৰণ কিমান হ'ব 3/4 এটা আমি পটাকটি কৰিব পাৰি 4 4ত এবাৰ যাব ইয়াত যাব কিমান দুবাৰ 8 2 থাকিব 20 20 ত 4 যাব কিমান 5 25 into 3 এই দুটা পূৰণ কৰিলে পাম আমি 75 তাৰ মানে উক্তি এটো হল শুদ্ধ এতিয়া যুক্তিটো আমি চাও যুক্তিটোত কি কৈছে এটা ভগ্নাংশ আৰু এটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা পূৰ্ণ সংখ্যা হয় এটা ভগ্নাংশ লম আৰু এটা পূৰ্ণ সংখ্যা লম সেই সংখ্যা দুটা পূৰণ কৰি যদি পূৰণফলটো আমি পূৰ্ণ সংখ্যা পাও তেতিয়া এটো শুদ্ধ হ'ব আৰু যদি নাপাও তেতিয়া এটো অশুদ্ধ হ'ব এতিয়া এটা ভগ্নাংশ লও ভগ্নাংশটো লৈছো 2/6 into পূৰ্ণ সংখ্যাটো লৈছো 7 এতিয়া আমি হৰ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম তাৰমানে 7 ৰ তলত কি আছে 1 এটা আছে এই 6 ৰ লগত 1 পূৰণ কৰিলে আমি 6 এ পাম আৰু 2 ৰ লগত 7 পূৰণ কৰিলে আমি পাম 14 এতিয়া আমি 2 দি কটাকটি কৰিব পাৰি 2 যাব 3 বাৰ 2 যাব 7 বাৰ এতিয়া পালো আমি 7/3 তাৰমানে এটা ভগ্নাংশ ললো আৰু এটা পূৰ্ণ সংখ্যা ললো সেই সংখ্যা দুটা পূৰণ কৰাৰ পিছত আমি কি পালো ভগ্নাংশ পালো 7/3 টো এটা ভগ্নাংশ তাৰমানে ইয়াৰ যুক্তি আৰত আছে যে এটা ভগ্নাংশ আৰু এটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা পূৰ্ণ সংখ্যা হয় কিন্তু আমি কি পালো ভগ্নাংশ পালো তাৰমানে যুক্তি আৰটো অশুদ্ধ তে 9 ৰ বি নম্বৰ এনসাৰটো হ'ব তাৰমানে উক্তিটো শুদ্ধ আৰু যুক্তিটো অশুদ্ধ এই অপচনটো যত আছে হেতু হ'ব ইয়াৰ এনসাৰ তে আমি অপচন কেইটা চাই লও অপচন এ আছে এ আৰু আৰ দুটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা এটো নহয় অপচন বি আছে এ আৰু আৰ দুটা শুদ্ধ কিন্তু আৰ টো এৰ শুদ্ধ ব্যাখ্যা নহয় এটো অশুদ্ধ অপচন সি আছে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ গতিকে অপচন সি টো হ'ব এই বিৰ এনসাৰ 9 ৰ বিৰ এনসাৰটো হ'ব অপচন সি 9 ৰ সি নম্বৰত আছে উক্তি এ 2/3 আৰু 3/4 ৰ পূৰণফলটো হৈছে 1/4 এটো আমি পূৰণ কৰি চাব লাগিব আৰু যুক্তি আৰত আছে এটা ভগ্নাংশ ইয়াৰ লঘিষ্ঠ ৰূপত থাকে যেতিয়া ইয়াৰ হৰ আৰু লবৰ 1 ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে গতিকে এটো আমি কৰি চাব লাগিব তাৰ পিছত ইয়াৰ যেটো অপচন শুদ্ধ হয় হেতু আমি লিখিম প্ৰথম আমি উক্তিটো চাই লও 9 ৰ সি
এইটো আমি পূৰণ কৰিব লাগিব, পূৰণফলটো 1/4 হ'ব লাগিব, তাৰমানে 2/3 ইনটু 3/4। এতিয়া কটাকটি গ'লে আমি কটাকটি কৰি দিম, 3 3 এবাৰ যাব, এই 3 3 এবাৰ যাব, তাৰমানে ওপৰত থাকিব কিমান 2, তলত থাকিব 4, এই 2 2 এবাৰ যাব, আকৌ 2 4 দুবাৰ যাব, আমি কিমান পালো 1/2 পালো, কিন্তু ইয়াত আছে 1/4, তাৰমানে এইটো হ'ব অশুদ্ধ। আমি উক্তিটো পালো অশুদ্ধ। এতিয়া যুক্তিটো চাওক, এতিয়া যুক্তি আৰটো চাওঁ। যুক্তি আৰত কি কৈছে, এটা ভগ্নাংশ ইয়াৰ লঘিষ্ঠ ৰূপত থাকে যেতিয়া ইয়াৰ হৰ আৰু লবৰ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে, তাৰমানে যিটো আমি ভগ্নাংশ পাম হৰ আৰু লব, সেই ভগ্নাংশটোৰ লঘিষ্ঠ ৰূপত থাকিব যেতিয়া সেই ভগ্নাংশ দুটাৰ সি নিজে আৰু 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে। এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। মই এটা ভগ্নাংশ লৈছোঁ 5/10। এতিয়া 5ত এবাৰ যাব, 5 10ত কেইবাৰ যাব, দুবাৰ যাব। এতিয়া আমি পালো 1/2। এতিয়া ভগ্নাংশৰ হৰ হ'ল 2 আৰু লব হ'ল 1, তাৰমানে এই 2 আৰু 1ৰ উৎপাদক যিটো থাকিব এইখিনি থাকিবই, তাৰ বাহিৰে আৰু এটা কি থাকিব 1, এই 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই। এতিয়া 2ৰ সাধাৰণ উৎপাদক কি হ'ব, 1 আৰু 2 হ'ব, আৰু 1ৰ উৎপাদক কি হ'ব 1 হ'ব, তাৰমানে এইটো শুদ্ধ, যুক্তিটো শুদ্ধ, যুক্তিটো শুদ্ধ। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব, আমি অপশ্যনকেইটা চাই লওঁ। এতিয়া চি নম্বৰত আমি উক্তিটো অশুদ্ধ বুলি পালো আৰু যুক্তিটো শুদ্ধ বুলি পালো। এইটো পালো অশুদ্ধ আৰু এইটো পালো শুদ্ধ। এতিয়া যিটো অপশ্যনত উক্তি অশুদ্ধ আৰু যুক্তি শুদ্ধ পাওঁ, সেইটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। অপশ্যন এত আছে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা, এইটো নহয়। বিত আছে এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰটো এৰ শুদ্ধ ব্যাখ্যা নহয়, এইটো অশুদ্ধ। চি নম্বৰত আছে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ, এইটো অশুদ্ধ। ডিত আছে এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। চি নম্বৰৰ এনচাৰটো হ'ব অপশ্যন ডি। 9ৰ ডি নম্বৰত আছে উক্তি a:3/5ৰ অনন্যক হৈছে 5/3। অনন্যক মানে ওলোটা, যিটো সংখ্যা আছে এই সংখ্যাটো আমি ওলোটা কৰি দিব লাগিব, তাৰমানে 5টো ওপৰলৈ গুচি যাব আৰু 3টো তললৈ নামি আহিব, গতিকে উক্তিটো শুদ্ধ। যুক্তিত কি কৈছে, ভগ্নাংশৰ পূৰণফল পূৰণৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে। ভগ্নাংশৰ পূৰণফল পূৰণৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ ভগ্নাংশৰ পূৰণফলে ক্ৰমৰ বিনিময় বিধি মানি চলে। এতিয়া আমি দুটা ভগ্নাংশ লওঁ, এটা ললো 1/2 ইনটু আৰু এটা লৈছো 1/4। এতিয়া এইটো আমি ওলোটা কৰি লিখি দিম, মানে ক্ৰম সলনি কৰি লিখি দিম 1/4 ইনটু 1/2। এতিয়া এই দুটা ভগ্নাংশ পূৰণ কৰিলে আমি পূৰণফল যিটো পাম, এই দুটা ভগ্নাংশ পূৰণ কৰিলে পূৰণফলটো আমি একেই পাম। তাৰমানে ভগ্নাংশৰ পূৰণফল ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে, ক্ৰম সাল সলনি কৰি দিলেও কি হয় পূৰণফল একেটাই থাকে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এত আছে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা, কিন্তু আমাৰ এইটো শুদ্ধ কিন্তু শুদ্ধ ব্যাখ্যাটো দিয়া নাই। বি নম্বৰত আছে এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰটো এৰ শুদ্ধ ব্যাখ্যা নহয়, গতিকে অপশ্যন বিটো হ'ব ডিৰ শুদ্ধ উত্তৰ। এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু এই আৰটো আমাৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। 10 নম্বৰত আছে 20 জন মানুহৰ বাবে বনাবলগীয়া কলৰ কেকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ তলত দিয়া ধৰণৰ, তাৰমানে 20 জন মানুহৰ বাবে কলৰ কেক বনাব বিচাৰিছে। এই কেক বনাবলৈ হ'লে এইখিনি সামগ্ৰী লাগিব 20 জন মানুহৰ বাবে, আৰু তলত কি কৈছে মিলিয়ে 5 জন মানুহৰ বাবে কেক বনাব বিচাৰিছে। মিলিয়ে কি কৈছে 5 জন মানুহৰ বাবে কেক বনাব বিচাৰিছে। মিলি কেকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা এখন প্ৰস্তুত কৰা। এই তালিকাখনত যিখিনি বস্তু দিয়া আছে পৰিমাণটো দিয়া আছে, এই 20 জন মানুহৰ কাৰণে ইমানখিনি পৰিমাণ লাগে, কিন্তু আমি 5 জনৰ কাৰণে বনাবলৈ হ'লে এইখিনি বস্তুৱে কিমান কিমান পৰিমাণৰ লাগিব এইটো আমি এটা তালিকা বনাব লাগিব। কেনেকৈ বনাম চাই লওঁ। 10 নম্বৰত লিখিম 5 জনৰ বাবে 5 জনৰ বাবে প্ৰথম কি আছে কল। কল এইটো কেনেকৈ কৰিম চাই লোৱা, মানে 20 জনৰ বাবে আছে সামগ্ৰী, যদি আমি এনেকৈ হেৰি লওঁ
ইয়াত কি আছে 1 2 3 4 5জন আছে 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 তাৰমানে 20 জনৰ বাবে আমাৰ বনাব লাগে কল আছে কেইটা 8টা এইটো বাকচত আমি ধৰিলো 5টা এইটো বাকচত ধৰিলো 5টা এইটোত ধৰিলো 5টা এইটোত ধৰিলো 5টা তাৰমানে 20টা হৈ গ'ল কিন্তু আমাৰ 5 জনৰ বাবে বনাব লাগে তাৰমানে কল কেইটা লাগিব তাৰমানে ইয়াত হ'ব কেইটা দুটা 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 ইয়াত দুটা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে এইখিনি যোগ কৰিলে কিমান পাম আমি 8 পাম কিন্তু টোটেল বাকচ কেইটা হ'ল 4টা 1 2 3 4 তাৰমানে এই 8ক আমি 4ৰে হৰণ কৰিব লাগিব কল আছে 8টা 8ক আমি 4ৰে হৰণ কৰি দিম 4 যাব 8ত দুবাৰ কিমান পাম আমি 2 তাৰমানে 5 জনৰ বাবে কল লাগিব দুটা তাৰপিছত আছে চেনি চেনি আছে কিমান এক সমষ্টি 3/1 কাপ ইয়াক আমি হৰণ কৰিব লাগিব 4 দি এইটো এটা মিশ্ৰ ভগ্নাংশ হৈ আছে মিশ্ৰ ভগ্নাংশ থাকিলে ইয়াক আমি অপ্ৰকৃত ভগ্নাংশত নিব লাগিব এইটো কেনেকৈ নিম 3 এই 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম আৰু এই 1 কি হ'ব যোগ হ'ব তাৰমানে 3 into 1 plus 1 এই 3 লগত 1 পূৰণ কৰিলো আৰু এই 1 টো যোগ কৰি দিলো আৰু ইয়াত আছে হৰণ 4 3 যে 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম আকৌ 3 লগত 1 যোগ কৰিলে আমি পাম 4 এতিয়া এই হৰণটো পূৰণ কৰি দিম হৰণটো পূৰণ কৰি দিলে কি হ'ব হৰণৰ পিছৰ সংখ্যাটো উলটা হয় ইয়াৰ তলত কি আছে 1 এটা আছে এই 1 টো ওপৰলৈ গুচি যাব আৰু 4 টো তলত নামি আহিব এতিয়া এই 4 আমি কেনসেল কৰি দিব পাৰিম এই ওপৰত থাকিল 1 আৰু তলত থাকিল 3 চেনি লাগিব ইমান তাৰ পিছত লাগিব আমাৰ পনীৰ পনীৰ আছে কেইটা 4টা ইয়াক আমি 4ৰে হৰণ কৰিব লাগিব 4/4 পাম আমি 1 মানে 5 জন মানুহৰ বাবে কেক বনাবলৈ হলে পনীৰ লাগিব এটা তাৰ পিছত লাগিব গলি থকা মাখন গলি থকা মাখন গলি থকা মাখন কিমান আছে 2/3 ইয়াক আমি হৰণ কৰিব লাগিব 4 দি 2/3 এবাৰ আমি হৰণটো পূৰণ কৰি দিম হৰণৰ পিছৰ সংখ্যাটো উলটা হ'ব তাৰমানে 4ৰ তলত 1 এটা আছে এই 1 টো ওপৰলৈ গুচি যাব আৰু 4 টো তললৈ নামি আহিব আমি কটাকটি কৰি দিব পাৰিম 2 1ত 2 টোত এবাৰ যাব আৰু 2 4ত দুবাৰ যাব ওপৰত থাকিল 1 into 1 কিমান হ'ব 1 হ'ব 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব আৰু এই 3 আৰু 2 পূৰণ কৰিলে পাম আমি 6 এইটো গলি থকা মাখন লাগিব ইমান লাগিব ভেনিলা ভেনিলা 20 জন মানুহৰ বাবে আছে 3/4 আমি 5 জনৰ বাবে বনাব লাগে ইয়াক আমি 4 দি হৰণ কৰিব লাগিব ইয়াত 3/4 এই হৰণটো আমি পূৰণ কৰি দিম হৰণৰ পিছৰ সংখ্যাটো উলটা হ'ব তাৰমানে 4ৰ তলত 1 এটা আছে 1 টো ওপৰলৈ গুচি যাব আৰু 4 টো তললৈ নামি আহিব এতিয়া হৰ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম যেটো কটাকটি নাযায় এতিয়া 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম আৰু 4 লগত 4 পূৰণ কৰিলে পাম আমি 16 5 জন মানুহৰ বাবে ভেনিলা লাগিব ইমানখিনি তাৰ পিছত লাগিব বেকিং সোডা বেকিং সোডা 1 চামুচ দিয়া আছে 1 ইয়াক আমি হৰণ কৰিব লাগিব 4 দি
এতিয়া 1 হৰণটো পূৰণ কৰি দিম 4ৰ তলত 1 এটা আছে 1টো ওপৰলৈ গুচি যাব 4টো তললৈ নামি আহিব এতিয়া 1ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম আৰু ইয়াত তলত কি আছে 1 এটা আছে 1ৰ লগত 4 পূৰণ কৰিলে আমি 4 পাম এতিয়া 5 জন মানুহৰ বাবে লাগিব 1/4 তাৰপিছত লাগিব আমাৰ ময়দা ময়দা দিয়া আছে 4 কাপ ইয়াক আমি 4ৰে হৰণ কৰিব লাগিব 4/4 এবাৰ যাব মানে ময়দা লাগিব 1 কাপ ময়দা লাগিব 1 কাপ এইটোৱে হ'ল 10 নম্বৰ প্ৰশ্নৰ এনসাৰ ইয়াত আমাৰ 20 জন মানুহৰ বাবে কেক বনাবলৈ সামগ্ৰীৰ পৰিমাণ দিয়া আছিল এতিয়া 5 জনৰ বাবে কেক বনাবলৈ একে সামগ্ৰী কিমান পৰিমাণৰ লাগিব সেই তালিকাখন আমি উলিয়ালো এইটোৱে হ'ল 10 নম্বৰ প্ৰশ্নৰ এনসাৰ